Hello students, welcome back to my channel. So it is a second part of voice change. So first part tut moi দুটা ইয়াৰ of voice change discuss কৰিছিলো previous year importance এইটো ভিডিঅ'ত মই third number ইয়াৰৰ পৰা start কৰিম 18 19 discuss কৰিছিলো এইটোত মই 20 পৰা discuss কৰিম তো চাই যোৱা তোমালোকে I hope আগৰবিলাক তোমালোক বুজিছা বা লিখি লৈছা ৰিলেট কৰিব পাৰিছা তো চোৱা কি হৈছে third number এটোৰ কি হ'ব 18 হৈছে 19 হৈছে এটো 20 হ'ব চোৱা কি হৈছে change the voice of any three of the following sentence তোমালোকে জানাই 6টা বা 5টা থাকে 3টা আমি কৰিব লাগে তো তুমি যদি চোৱা 3টা ইজি 3টা বাছি লবা ইজি 3টা তোমালোকে কৰি দিব পাৰা ইমান হাৰ্ড অপচন বিলাক চুজ কৰাৰ কোনো দৰকাৰ নাই চোৱা কি আছে the nurse is looking after the little girl এটো এটা continuous tense আছে the nurse is present continuous the nurse is looking after this little girl so yeah the nurse is subject the little girl is object and looking ing আছে এটো দিয়ে আমি বুজিলো যে এটো present continuous tense তো আমি কি কৰিব লাগিব the little girl যেটো subject আছে ইয়াতে আমি object আছে ইয়াতে আমি subject বনাই দিলো the little girl তাৰপিছত ইয়াতে এটা ইজ আছিল এটো আমি ইছে দিম ইয়াত তাৰপিছত সোৱা যেহেতু আইএনজি আছে আইএনজি টো উঠাই দি কিনে আমি কি দিম বিং দিম এটা তাৰপিছত আমি জানো যে ভয়েস টেন্সত পেসিভ ভয়েসত কি হয় ভাৰ্বৰ পাস্ট পার্টিসিপল ফর্মটো হয় তো লুক অরিজিনাল ভার্বটো ইয়াত লুকৰ পাস্ট পার্টিসিপল ফর্ম কি লুকড হৈ গ'ল তাৰপিছত আফটাৰ মানে এক্সট্ৰা এটা অক্সিলারি এটা এক্সট্রা বস্তু আছে হেতু আমি ইয়াত দি দিলো আফটার তাৰপিছত যেহেতু পেসিভ ভয়েসত আমি এটা বাই দিব লাগে ইয়াত এটা বাই দিলো অবজেক্টৰ পিছত তাৰপিছত ইয়াত সাবজেক্ট আছিল দ্য নার্স এটো আমি ইয়াত অবজেক্ট বনাই দিলো দ্য নার্স ক্লিয়াৰ তো বুজিছা তোমালোকে সো নেক্সট সেন্টেন্স চাও আমি কি হৈছে মর্নিং শোজ দ্য ডেজ এভরি সেটতে প্রত্যেকবার এটা দুটা কি আউট অফ কনটেক্সট বা ধৰা তুমি ব্যতিক্ৰমী সেন্টেন্স দিব হেকিটা অলপমান টানি থাকে তো এইটো এটা ব্যতিক্ৰমী সেন্টেন্স বুলি ক'ব পাৰো আমি মর্নিং শোজ দ্য ডেজ এইটো এটা মুহাবৰে ক'ব পাৰি ইডিয়ম মানে মর্নিং শোজ দ্য ডেজ মানে তোমাৰ ৰাতিপুৱা মর্নিংটো যেনেকুৱা যাব তোমাৰ দিনটো তেনেকুৱা যাব বুলি আমি মানে কোৱা হয় এইটো এটা কথা যেনেকৈ সাপোজ আমি ৰাতিপুৱা মর্নিং যদি কিবা এটা খং উঠি যায় আমাৰ তেতিয়া আমি কি কওঁ আজি দিনটোৱে বেয়া যাব মর্নিং মোৰ ইমান বেয়া কাম হ'ল বা মর্নিং খং উঠিল মোৰ তো সেইটোৱে আৰু কি ইয়াত বুজাইছে যে যেনেবা আমি অসমীয়াত কওঁ না যি মূলা বাঢ়ে তাৰ দুপাততে চিন মানে ষ্টাৰ্টিংটো যদি ভাল হয় তেতিয়া আমাৰ এন্ডিংটোও ভাল হয় ষ্টাৰ্টিংটো যদি বেয়া হয় তেতিয়া আমাৰ এন্ডিংটোৱে বেয়া হয় এইটো এটা মুহাবৰে আৰু কি যি হোক আৰু কি তো কি কৈছে মর্নিং শোজ দ্য ডেজ ইট ইজ সেজ দ্যাট মর্নিং শোজ দ্য ডেজ আমার একো কৰিব লাগা নাই খালি জাস্ট আমি ইট ইজ সেড দ্যাট এটো কোৱা হয় যে মর্নিং শোজ দ্য ডেজ এইখিনি লগাই দিলে আমাৰ হৈ গ'ল এইটো সেন্টেন্স এইটো এটা ব্যতিক্ৰমী সেন্টেন্স মুখস্থ নিচিনা কৰি ল'বা তোমালোকে যদি আহে সেম সেন্টেন্স তো এই যে টান নাই একো কৰি দিবা নেক্সট সেন্টেন্স কি আছে the glass has not been broken কি হৈছে গ্লাসটো কি কৰা বাই এনিবডি গ্লাসটো কাৰো দ্বাৰাই কি কৰা হোৱা নাই ভাঙা হোৱা নাই এটো সবা যেতিয়া সাবা সেন্টেন্সটোত বাই আছে তেতিয়া বুজি যাবা যে এটো কি পেসিভ ভয়েস তো পেসিভ ভয়েসত আছে আমি অ্যাক্টিভত কৰিব লাগিব মনে পেসিভ ভয়েস যদি দিয়া থাকে না তেতিয়া এটো মনে এটা অ্যাক্টিভ ভয়েস বানাই লবা তাৰপিছত তোমালোকে এটো অ্যাক্টিভ ভয়েস মনে বানাই লবা তাৰপিছত এটোৰ লগত মিলাই চাবা পেসিভটোৰ লগত দিয়া থাকাটোৰ লগত তাৰপিছত কৰিবা কি হৈছে ভয়েসত এইটো ডিটারমাইন কৰিব পাৰিলেই কামটো বহুত আগুৱাই যায় কোনটো সাবজেক্ট কোনটো অবজেক্ট কোনটো ভার্ব আৰু কোনটো টেন্সত আছে হেতু গম পালে আমি মানে ভয়েস কৰা ইজি হৈ যায় তো ইয়াত সোৱা দা গ্লাস এটো ইয়াত সাবজেক্ট আছে তাৰপিছত এনিবডি ইয়াত অবজেক্ট আছে হ্যাজ নট বিন এইবিলাক তো বি ভার্ব হৈ আছে ইয়াত ইয়াৰ ব্ৰকটো হৈছে ইয়াত মেইন ভাৰ্ব হৈ আছে হল তো আমি কি কৰিম যেহেতু পেসিভ হৈ আছে এক্টিভ কৰিব লাগিব প্ৰথমতে আমি বাই উঠাই দিব লাগিব তাৰপিছত এনিবডিটো আমি উঠাই দিব লাগিব বুজিছা না বিকজ এইটো এনিবডি সামবডি পিপল এইবিলাক থাকিলে একচুয়ালি পেসিভ ভয়েসত এইটো ইউজ কৰা হয় এক্টিভ ভয়েসত কিন্তু এই
অবজেক্টটো নাথাকে এইটো উজ্জ হৈ যায় বা চাইলেণ্ট হৈ যায় এইটো বহাব নালাগে আমি তো এইখিনি কাম কৰিম আৰু ছাবজেক্টটো অবজেক্ট কৰিম অবজেক্টটো ছাবজেক্ট কৰিম ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দিম এতিয়া চৰি ভাৰ্বৰ মেইন ফৰ্ম দিম ইয়াততো পাষ্ট পাৰ্টিচিপল ফৰ্মটো আছে চোৱা তো দ্য গ্লাছ ইয়াত কি হৈ আছে ছাবজেক্ট হৈ আছে দ্য গ্লাছ আমি ইয়াত অবজেক্ট কৰি দিলোঁ হা ব্ৰকেনটো মেইন ভাৰ্ভ ব্ৰকেনটো হৈছে মেইন ভাৰ্ভ কিন্তু ইয়াত আমি থাৰ্ড ফৰ্ম দিছোঁ বিকজ এইটো পেচিভ ভইচত আছে কিন্তু ব্ৰকেনৰ মেইন ভাৰ্ভটো কি দিব লাগিব ব্ৰক দিব লাগিব আমি ব্ৰক কিয় দিলোঁ আমি ব্ৰেক কিয় নিদিলোঁ এইটো তোমালোকৰ মনত কুৱেশ্যন হ'ব পাৰে ব্ৰেক আমি এইকাৰণেই নিদিলোঁ এইকাৰণে আমি নিদিলোঁ যে চোৱা তোমালোকে যে এইটো এটা কি আছে পাৰফেক্ট টেন্সত আছে এইটো এটা তো কেতিয়া পাৰফেক্ট টেন্সত হয় যেতিয়া পাষ্ট ইনডিফিনিটত থাকে এক্টিভ ভইচটো তেতিয়া পেচিভ ভইচৰ চেণ্টেন্সটো কি হয় পাষ্ট পাৰফেক্টত হয় ক্লিয়াৰ এইটোতো তোমালোকে জানাই তো সেইকাৰণে আমি ইয়াত কি দিম পাষ্ট ইনডিফিনিট কৰি দিম তো ইয়াত দ্য গ্লাছটো ইয়াত কি হৈ আছে ছাবজেক্ট হৈ আছে দ্য গ্লাছটো ইয়াত আমি অবজেক্ট কৰি দিলোঁ তাৰপিছত ব্ৰকেনৰ মেইন ভাৱটো ইয়াত ব্ৰক দি দিলোঁ তাৰপিছত এনিবডিটো আমি নিদিমেই এনিবডিটো চাপ'জ আমি ইয়াত নবডি কৰি দিলোঁ হয় নিদিলোঁ হয় নবডি কৰি দিলোঁ তাৰপিছত হেজ নটটোতো আমি উঠাই দিম ইয়াত পেচিভ ভইচৰ কাৰণে আছিল এক্টিভ ভইচটো নহ'ব হ'ল তাৰপিছত চোৱা নেক্সট চেণ্টেন্স হোৱাট কজ এন আৰ্থকুইক কিহে ভূমিকম্প সৃষ্টি কৰে বুলি কৈছে তো যেতিয়া হোৱাট দি চেণ্টেন্সটো থাকিব এক্টিভ হওক পেচিভ হওক হোৱাটটো তোমালোকে এজ ইট ইজ হোৱাট দি দিবা এইটো যিহেতু এটা এক্টিভ ভইচৰ চেণ্টেন্স এইকাৰণে ইয়াত বি ভাৱ নাই পেচিভ ভইচ কৰিলে আমি এটা বি ভাৱ দিব লাগিব ইজ এইকাৰণে আমি ইজ দিলোঁ এইফালে আৰ্থকুইকটো কি হৈ আছে এন আৰ্থকুইকটো অবজেক্ট হৈ আছে ইয়াত এন আৰ্থকুইকটো আমি ছাবজেক্ট কৰি দিলোঁ তাৰপিছত ইয়াত কোষ্ট আছে কোজটো কোজেছ আছে যেটো এইটো এক্টিভ ভইচ আমি পেচিভ ভইচত পাষ্ট পাৰ্টিচিপল ফৰ্ম দিব লাগে কোষ্ট দি দিলোঁ তাৰপিছত বাই দিম আমি তাৰপিছত আমি কিয় বাই দিম বাইটো একচুৱেলি অবজেক্টৰ আগত হয় কিন্তু বাই আমি ইয়াত কিয় দিছোঁ বিকজ ইয়াত তুমি যদি চোৱা অবজেক্ট বোলা বস্তু কিন্তু ইয়াত নাই ইয়াৰ পৰা আমি কোনটোক অবজেক্ট কৰিম ছাবজেক্টটোক ইয়াত অবজেক্ট আছে এইটোক আমি ইয়াত ছাবজেক্ট কৰি দিছোঁ ইয়াত অবজেক্ট কোনটো আছে ছাবজেক্টটো একো নাই তো ইয়াত হোৱাটটোতো এজ ইট ইজ আমি হোৱাট উঠাবই লাগিব তো ডাইৰেক্ট বাই দি দিলোঁ আৰু ইয়াত যেহেতু ইণ্টাৰগ্ৰেটিভ মাৰ্ক আছে আমি ইয়াত ইণ্টাৰগ্ৰেটিভ মাৰ্ক দি দিলোঁ হ'ল তাৰপিছত চোৱা দ্য গ্ৰাউণ্ড হেজ টু বি ক্লিয়াৰ্ড বাই আছ এইটো এটা পেচিভ ভইচৰ চেণ্টেন্স হয় বাই আছ এইটো দি আমি গম পাওঁ তো যদি বাই আছে তেতিয়া আমি এই আছটো ইয়াত অবজেক্ট হৈ আছে আছটো যদি আমি ছাবজেক্ট কৰোঁ তেতিয়া কি হৈ যাব উই হৈ যাব তাৰপিছত দ্য গ্ৰাউণ্ড এইটো এটা ছিংগুলাৰ নাম্বাৰ আছিল বস্তু এইকাৰণে হেজ হৈছিল তো আমি উইটো যিটো প্লুৰেল নাম্বাৰৰ লগত আমি কি দিম হেভ দিম তাৰপিছত টু বি ইয়াত বিটোতো পেচিভ ভইচ আছিল কাৰণে হৈছিল বিটো আমি নিদিম ইয়াত টু দিলোঁ তাৰপিছত ক্লিয়াৰ টু মেইন ভাৰ্ব ইয়াত পেচিভ ভইচ আছিল কাৰণে থাৰ্ড ফৰ্ম হৈছিল ক্লিয়াৰৰ আমি ইয়াত পাষ্ট ফৰ্মটো মেইন ফৰ্মটো দিম আৰু কি প্ৰেজেণ্ট ফৰ্ম দিম তাৰপিছত দ্য গ্ৰাউণ্ডটো ইফালে ছাবজেক্ট হৈছিল দ্য গ্ৰাউণ্ডটো আমি ইফালে কি কৰি দিলোঁ অবজেক্ট কৰি দিলোঁ তো উই হেভ টু ক্লিয়াৰ দ্য গ্ৰাউণ্ড দ্য গ্ৰাউণ্ড হেজ বিন ক্লিয়াৰ্ড বাই আছ গ্ৰাউণ্ডটো আমাৰ দ্বাৰাই ক্লিয়াৰ কৰা হৈছিল এইটো পেচিভত আমি এনেকৈ ক'ম এক্টিভত আমি কি ক'ম উই হেভ টু ক্লিয়াৰ দ্য গ্ৰাউণ্ড আমি গ্ৰাউণ্ডটো ক্লিয়াৰ কৰিব লাগিব তাৰপিছত নেক্সট চেণ্টেন্স চোৱা দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড এইটো এক্টিভ ভইচত আছে তো এই ৰিৱাৰ্ডটো কি হ'ল হিম আৰু এ ৰিৱাৰ্ড এই দুটা ইয়াত অবজেক্ট হৈ আছে ডাবল অবজেক্ট কিন্তু হিমটো এটা অবজেক্ট এ ৰিৱাৰ্ডটো এটা অবজেক্ট দ্য গভৰ্ণৰটো ইয়াত ছাবজেক্ট কেপটো ইয়াত কি হ'ল ভাৰ্ব তো আমি ইয়াৰ পৰা যিকোনো দুটাৰ অবজেক্টৰ এটা অবজেক্টটোক আমি কি কৰিব পাৰোঁ ছাবজেক্ট বনাব পাৰোঁ ছাপ'জ আমি হিমটোক অবজেক্ট হৈ আছে হিমটোক এইফালে আমি ছাবজেক্ট বনালোঁ হিমটোক ছাবজেক্ট বনালে হিচ হৈ গ'ল যেহেতু এটা পাষ্ট টেন্সত আছে গেপ তাৰ কাৰণে আমি এটা পাষ্ট টেন্সৰ বিভাৱ দিলোঁ ৱাজ তাৰপিছত যিটো ভাৰ্বৰ পেচিভ ভইচত আমি সদায় থাৰ্ড ফৰ্ম দিব লাগে গিভৰ থাৰ্ড ফৰ্মটো কি গিভেন দি দিলোঁ তাৰপিছত এই দুটা যদি অবজেক্ট থাকে এটা অবজেক্টক ছাবজেক্ট বনাব লাগে আৰু এটা অবজেক্টটোক মেইন ভাৰ্বৰ পিছত দি দিব লাগে তো ইয়াত মেইন ভাৰ্বটো গিভেন আছে মেইন ভাৰ্বৰ পিছত আমি কি দি দিলোঁ এই ৰিৱাৰ্ডটো যিটো আৰু এটা অবজেক্টটো আছিলে এইটো দি দিলোঁ এই ৰিৱাৰ্ডটো
তাৰপিছত আমি অবজেক্টৰ আগত অবজেক্টটো কি হ'ব আমাৰ ইয়াত দা গভৰ্ণৰটো ছাবজেক্ট আছে, ইয়াত দা গভৰ্ণৰটো আমি অবজেক্ট বনাই দিলোঁ, অবজেক্টৰ আগত বি ভাৰ্ব দিব লাগে, আমি বি ভাৰ্ব দি দিলোঁ, এনেকৈ হৈ গ'ল। তাৰপিছত চোৱা এইটো এটা ইয়াৰৰ শেষ পাল। এতিয়া আমি নেক্সট ইয়াৰটো কৰিম। তো সেইটো কি হৈছে চোৱা, হি বট হিজ চন এ ৱাচ, হি বট হিজ চন এ ৱাচ। চোৱা এইটো এটা পাষ্ট টেন্সত আছে, বট দি আমি বট ভাৰ্বটো দি বুজিলোঁ, সিটো ইয়াত ছাবজেক্ট আছে, সিটো আমি ইফালে কি কৰি দিম, অবজেক্ট কৰি দিম, হিম বনাই দিছোঁ, অবজেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত কিন্তু চনটো এটা অবজেক্ট হৈ আছে, এ ৱাচটো এটা অবজেক্ট আছে। তো আমি ইয়াত কি আনিম, এ ৱাচটো আগত আমি ছাবজেক্ট বনাই দিলোঁ, চনটো থাকিল হা, এ ৱাচ যেহেতু পাষ্ট টেন্স আছে সেইকাৰণে এই ৱাচৰ লগত ৱাচ দি দিলোঁ আমি। বটৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বটে হয়, বট দিলোঁ, অবজেক্টৰ আগত এটা বাই দিব লাগে, বাই দিলোঁ, ইফালে সিটো ছাবজেক্ট হৈ আছে, ইফালে অবজেক্ট বনাই দিলোঁ, আৰু তাৰপিছত আমি কি দিলোঁ, ফৰ হিজ চন দি দিলোঁ, হৈ গ'ল হিজ চন হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেন্স কি আছে, দ্য গাৰ্ল ৱাজ পানিছড ফৰ মিছকণ্ডাক্ট। ছোৱালীজনীক কিয় পানিছ কৰা হৈছে, তাৰ মিছকণ্ডাক্টৰ কাৰণে, মানে মিছবিহেভিয়াৰৰ কাৰণে। দ্য গাৰ্ল ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট। এইটো এটা কি চোৱা, ইয়াত কিন্তু এটা বস্তু আছে, সেইটো চাইলেণ্ট হৈ আছে, দ্য গাৰ্ল ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট। কোনে পানিছ কৰিছে ছোৱালীজনীক, কোনোবা এজনতো পানিছ কৰিছে, তো আমি ইয়াত সেইটোক ধৰিলোঁ, কোনে পানিছ কৰে, দে, চাপ'জ সিহঁতে ছোৱালীজনীক পানিছ কৰিছিল, কিয় পানিছ কৰিছিল, মিছকণ্ডাক্টৰ কাৰণে। তো আমি এই যে এইফালে যে এটা সিহঁতে ধৰিছোঁ, এইটো ইয়াত দে বনাই দিছোঁ, অবজেক্টটো ছাবজেক্ট বনাই দিছিলোঁ। সিহঁতে কি কৰিছিল, পানিছ কৰিছিল, তো পানিছডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো পানিছডে হয়, হৈ গ'ল। কাক পানিছ কৰিছিল, দ্য গাৰ্ল, এই দ্য গাৰ্লটো আমি দি দিলোঁ, কিয় পানিছ কৰিছিল, ফৰ হিজ মিছকণ্ডাক্টটো ইয়াত দি দিলোঁ, হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেন্স কি আছে, হোৱাই ডিড ন' ওৱান ইনফৰ্ম মি ফৰ দ্য চেঞ্জ অফ প্লান। প্লানটো যে চেঞ্জ হৈছে এইটো মোক কোনেও কিয় ইনফৰ্ম কৰা নাছিল হা। তো অলৰেডি মই কৈছোঁ ইণ্টাৰগেটিভ চেণ্টেন্স থাকিলে হোৱাট বা হোৱাই দি ষ্টাৰ্ট হ'লে সেইটো এজ ইট ইজ ফাৰ্ষ্টত আনি দিবা তোমালোকে, আমি আনি দিলোঁ আমি হোৱাই। তাৰপিছত যিহেতু ডিড আছে মানে পাষ্ট টেন্সৰ চেণ্টেন্স, সেইকাৰণে আমি ৱাজ দি দিলোঁ। হোৱাই ডিড ন' ওৱান ইনফৰ্ম মি, ইয়াত মি আছে, কিন্তু মিটো যেতিয়া পেছিভ ভইচত গুচি যাব সেইকাৰণে ইয়াত আই দি দিব লাগিব, আমি আই দি দিলোঁ হা। তাৰপিছত আমাৰ কি আছে, কি কৰা নাছিল, ইনফৰ্ম কৰা নাছিল, তো ইয়াত ন' ওৱান ইনফৰ্ম আছিল, তো আমি নট ইনফৰ্ম দিম, ইনফৰ্মৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইনফৰ্মড। অফ দ্য চেঞ্জ অফ দ্য চিলেবাছ, অফ দ্য চেঞ্জ অফ দ্য চিলেবাছ এইটো আৰু এটা অবজেক্ট আছিল, এইটো মেইন ভাৰ্বৰ পিছত আমি এজ ইট ইজ দি দিলোঁ, অফ দ্য চেঞ্জ অফ দ্য প্লান। তাৰপিছত আমি এটা বাই দি দিম, কোনে কৰা নাছিল, ন' ওৱান মানে এনি ওৱানটো ইয়াত আনি দিলোঁ হা। তাৰপিছত চোৱা, দ্য ব্লাইণ্ড মেন ৱাজ বিং লেড বাই এ লিটিল বয়। এইটো এটা পেছিভ ভইচৰ চেণ্টেন্স আছে, বাই চাই কিনে আমি বুজিলোঁ। তো এই লিটিল বয়টো ইয়াত কি হৈ আছে, অবজেক্ট হৈ আছে, ইয়াত আমি এই লিটিল বয়টোক ছাবজেক্ট বনাই দিম, ইয়াত দা হৈ গৈছে, একচুৱেলি এ হ'ব হা। এই লিটিল বয়টোক ইয়াত আমি ছাবজেক্ট বনাই দি দিলোঁ। তাৰপিছত যিহেতু ইয়াত কি আছে, ৱাজ বিং লেড হা, তাৰ মানে বুজিলোঁ যে এইটো এটা কি আছিল, পাষ্ট টেন্সৰ চেণ্টেন্স, সেইকাৰণে আমি এটা ৱাজ দি দিলোঁ, পাষ্ট টেন্সৰ চেণ্টেন্স। আৰু এই যে এইটো পাষ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স বনাব লাগিব, বিং আছে না, সেইকাৰণে পাষ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স বনাব লাগিব। তো ইয়াত বিং কেতিয়া হয়, আই এন জি থাকিলে বিং হয়, তো ইয়াত মেইন ভাৰ্বটো কি, লিড, তো লিড দি দিলোঁ, লিডৰ লগত আমি আই এন জি দিব লাগিব, লিডিং, আৰু এই আই এন জি উঠি কিনে ইয়াত কি হৈছিল, বিং হৈছিল, হৈ গ'ল। তাৰপিছত দ্য ব্লাইণ্ড মেন, ইয়াত ছাবজেক্ট হৈছে দ্য ব্লাইণ্ড মেন, ইয়াত আমি অবজেক্ট দিলোঁ। মানে এইটো এটা বিং ৱাৰ্ডটো দেখিয়ে তুমি বুজি যাবা এইটো এটা কি থাকিব, কণ্টিনিউৱাছ হ'ব, তাৰ লগত বিভাৱটো চাই বুজিবা এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব না পাষ্ট কণ্টিনিউৱাছ হ'ব। যিহেতু ৱাজ আছে তুমি বুজিবা যে এইটো পেছিভ ভইচৰ চেণ্টেন্স আছে, এক্টিভ ভইচত আমি কি কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ কৰিব লাগিব, যিহেতু ৱাজ বিং আছে।
পাষ্ট কণ্টিনিউয়াছ কৰিব লাগিলে আমি কি কৰিব লাগিব এই বিংটো উঠাই দিব লাগিব বিংটো উঠাই মেইন ভাৰ্বৰ লগত আইএনজি দিব লাগিব এইকাৰণে বিংটো উঠাই মেইন ভাৰ্বৰ লগত আইএনজি দি দিয়া হৈছে হ'ল তাৰপিছত নেক্সট সেন্টেন্স হোৱা দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছে ইজ দেখিলে বুজা যায় ট্ৰেইনিং দেখিলে বুজা যায় তো দ্য প্লেয়াৰ্ছটো ইয়াত অবজেক্ট হৈ আছে দ্য প্লেয়াৰ্ছটো ইয়াত আমি ছাবজেক্ট বনাই দিলোঁ ইয়াত ইজ হৈছিল বিকজ দ্য কোচটো ছিংগুলাৰ নাম্বাৰ আছিল কিন্তু ইয়াত আৰ হ'ব বিকজ দ্য প্লেয়াৰটো প্লুৰেল নাম্বাৰ তাৰ কাৰণে কি দিলোঁ দ্য প্লেয়াৰ আৰ এই যে আই এন জি উঠাই দিছোঁ এইকাৰণে আমি ইয়াত আই এন জি উঠাই দিম ইয়াত আমি এইকাৰণে আমি বিং দি দিলোঁ ট্ৰেইন মেইন ভাৰ্বটো ট্ৰেইনৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ট্ৰেইনড তাৰপিছত বাই দিব লাগে বাই দিলোঁ দ্য কোচটো ইফালে ছাবজেক্ট আছে দ্য কোচটো আমি ইফালে অবজেক্ট কৰি দিলোঁ হৈ গ'ল তাৰপিছত চোৱা ড্ৰাইভ দ্য কাৰ শ্ল'লি অলৰেডি কৈছোঁ যে এইটো কি এটা অবজেক্টিভ চেণ্টেন্স অৰ্ডাৰ দিয়া আৰু সেইবিলাক চেণ্টেন্স ভাৰ্ব দি ষ্টাৰ্ট হয় তো এনেকুৱা থাকিলে কি কৰিব লাগে লেট দি কৰিব লাগে তো এইটো আমি লেট দি কৰিম কি হ'ব এইটো লেট দ্য কাৰ তো এটা বি দি দিব লাগে বি ড্ৰাইভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি ড্ৰাইভেন DRIVEN ড্ৰাইভেন slowly to as it is slowly SLOWLY let the car be driven slowly okay কৰিছোঁ এইটো চেণ্টেন্স আমি আগতে আৰু তাৰপিছত চোৱা এটা বাৰু লাষ্ট চেঞ্জ দ্য ভইচ অফ এনি থ্ৰী হি ৱাজ ৰ'ব অলপমান হা চোৱা এইটো বাৰু কৰোঁ আমি কি আছে शी লাইকস দ্য সুইট কোনে লাইক কৰে তাই সুইট লাইক কৰে তো ইয়াত কি আছে शी টু সাবজেক্ট হৈ আছে লাইক টু ভার্ব আৰু সুইট টু কি অবজেক্ট হৈ আছে তো সুইটটো আমি ইয়াত আনি দিলোঁ সুইটস প্লুৰেল নাম্বাৰ সুইটস এখানে আর দি দিলোঁ যেহেতু প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এইটো আর সুইটস আর কি লাইকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইকড বাই দিব লাগে বাই দিলোঁ शी টু ইয়াত সাবজেক্ট হৈ আছে सी টু ইয়াত অবজেক্ট আনিম शी টু অবজেক্ট বনালে কি হৈ যাব হার হৈ যাব হার দি দিলোঁ তাৰপিছত নেক্সট সেন্টেন্স হোৱা দ্য মেন নেৰেটেড মি এ ষ্টৰি মানুহজনে মোক এটা কাহিনী কি কৈছিল নেৰেট কৰিছিল মানে কৈছিল শুনাইছিল তো এইটো কি হ'ব চোৱা এইটো হ'ব যে কোনে শুনাইছিল মোক কাহিনীটো মোক কোনে শুনাইছিল দ্য মেন টু সাবজেক্ট আমি ইয়াত দ্য মেনটো অবজেক্ট কৰি দিম এই ষ্টৰিটো ইয়াত এটা অবজেক্ট আছে মি টু এটা অবজেক্ট আছে তো আমি এটা অবজেক্ট ইফালে আনিম মি টু আনিলোঁ সাপোজ এই যেহেতু ইয়াত নেৰেটেড পাষ্ট টেন্স আছে সেইকাৰণে তাৰ লগত আমি এইকাৰণে ইয়াত ৱাজ হ'ব আই ৱাজ নেৰেটেডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নেৰেটেডে হয় হ'ল তাৰপিছত আৰু এটা মই কৈছিলোঁ না ভাৰ্বৰ পিছত লগে লগে আৰু এটা অবজেক্ট কি আছিল আমাৰ এই ষ্টৰি যিটোক আমি ছাবজেক্ট বনোৱা নাই এই ষ্টৰিটো ইয়াত দি দিলোঁ তাৰপিছত আমি বাই দিব লাগে বাই দিলোঁ দ্য মেন টু ছাবজেক্ট দ্য মেনটো ইয়াত আমি অবজেক্ট বনাই দিলোঁ আই ৱাজ নেৰেটেড এ ষ্টৰি বাই দ্য মেন নেৰেটেড মি এ ষ্টৰি মানুহজনে মোক এটা কাহিনী কৈছিল আৰু যদি আমি পেচিভ কৰোঁ এনেকুৱা হ'ব যে আই ৱাজ নেৰেটেড এ ষ্টৰি বাই দ্য মেন মোক এটা কাহিনী কোৱা হৈছিল কাৰ দ্বাৰাই কোৱা হৈছিল মানুহজনৰ দ্বাৰাই কোৱা হৈছিল হৈ গ'ল তাৰপিছত চোৱা নেক্সট সেন্টেন্স হু উইল বেল দ্য কাৰ কোনে হু উইল বেল দ্য কেট কোনে বেল দিব কেটটোক তো যেতিয়াই হুদি থাকিব তেতিয়া তোমালোকে জানা হুদি ষ্টাৰ্ট হ'লে কি হ'ব হুদি থাকিলে কি হয় বাই হুম থাকিব বাই হুম ইয়াত উইল আছে উইল দিলোঁ দ্য কেটটো ইয়াত অবজেক্ট হৈ আছে দ্য কেটটো ইয়াত আমি ছাবজেক্ট কৰি দিলোঁ তাৰপিছত এটা বি দিব লাগে আমি বি দিলোঁ এই বেলৰ পাষ্ট পাৰ্টিচিপল কি বেল্ট হৈ গ'ল বেল্ট হয় ইয়াতো কুৱেশ্যন মাৰ্ক আছে ইয়াতো আমি এটা কুৱেশ্যন মাৰ্ক দি দিম হৈ গ'ল তাৰপিছত চোৱা নেক্সট সেন্টেন্স ডন্ট স্প্ৰেড দ্য ৰুমাৰ কি কৈছে ৰিউমাৰ স্প্ৰেড কৰিব নালাগে ৰিউমাৰ মানে এই যে অযথা কথা যে কি কৰি থকা হয় কথা উৰাই থকা হয় যেটো কয় ৰিউমাৰ তো ডন্ট স্প্ৰেড দ্য ৰিউমাৰ আমি কি কৰিব লাগে স্প্ৰেড কৰিব নালাগে তো ইয়াত দ্য ৰিউমাৰটো অবজেক্ট হৈ আছে দ্য ৰিউমাৰটো আমি ছাবজেক্ট কৰি দিলোঁ ইয়াত এটা আমি শুড দিব লাগিব কিয় আমি শুড দিব লাগিব বিকজ এইটো এটা উপদেশ দিয়া বাক্য না তো উচিত বুজালে কি হয় শুড দিব লাগে দ্য ৰুমাৰ শুড ডন্ট কৈছে না তো আমি ডন্টটো এজ ইট ইজ বহাব নোৱাৰোঁ আমি নট দিব লাগিব নট বি দিব লাগিব ডন্টৰ সলনি আমি নট বি দিলোঁ স্পেয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম স্পেয়াৰড হয় হৈ গ'ল ইয়াত বাই ঠাই দিব নালাগে হা
তাৰপিছত চোৱা দ্য বেবী ইজ বিং টেকেন কেয়াৰ বাই দ্য মেইড, এইটো এটা পেচিভ ভইচৰ চেণ্টেঞ্চ যে বাই দি বুজিলোঁ আৰু বিং দি বুজিলোঁ, এইটো এটা কণ্টিনিউৱাছ হ'ব। ইজ আছে যিহেতু বুজিলোঁ যে এইটো এটা পেচিভ ভইচৰ চেণ্টেঞ্চ, কিন্তু এক্টিভ ভইচত আমি কি কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ কৰিব লাগিব। ইজ দি বুজিলোঁ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ কৰিব লাগিব। তো ইয়াত চোৱা বাই দ্য মেইড, এইটো ইয়াত অবজেক্ট হৈ আছে, এইটোক আমি ছাবজেক্ট বনাব লাগিব। দ্য বেবীটো ইয়াত ছাবজেক্ট হৈ আছে, আমি সেইটোত অবজেক্ট বনাব লাগিব। বিঙৰ সলনি আমি আই এন জি দিব লাগিব, কাৰ লগত দিব লাগিব, টেকৰ লগত দিব লাগিব। তো এইটো চোৱা এতিয়া আমি কৰিম হা। দ্য মেইড ছাবজেক্ট হৈ আছে, দ্য মেইডটোক আমি ইয়াত অবজেক্ট হৈ আছে, ইয়াত ছাবজেক্ট বনাই দিলোঁ দ্য মেইড। ইজটো আমি ইছে দিলোঁ, টেকটো মেইন ভাৰ্ব, টেকৰ লগত বিং উঠাই আই এন জি দিলোঁ, টেকিং দি দিলোঁ। তাৰপিছত কেয়াৰটো আছিল, কেয়াৰটো এজ ইট ইজ দিলোঁ, কেয়াৰ অফ। তাৰপিছত দ্য বেবীটো ইয়াত ছাবজেক্ট হৈ আছে, দ্য বেবীটো আমি ইয়াত কি বনাই দিলোঁ, অবজেক্ট বনাই দিলোঁ, হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ আৰু লাষ্ট চেণ্টেঞ্চ, দ্য ট্ৰী হেজ বিন আনৰুটেড। আনৰুটেড মানে উঠাই পেলোৱা, ৰুটেড মানে গাৰা, আনৰুটেড মানে উঠাই পেলোৱা। দ্য ট্ৰী হেজ বিন আনৰুটেড। তো এইটো দি আমি এইটো বুজিলোঁ যে দ্য ট্ৰী হেজ বিন প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। এইটোত কি কৰিব লাগিব চোৱা, ইয়াত কিন্তু আছে ট্ৰীটো কোনে আনৰুটেড কৰিছে, এটা বস্তু ইয়াত আছে কিন্তু এইটো ইয়াত দিয়া নাই, এইটো উজ্জ্ব হৈ আছে, চাইলেণ্ট হৈ আছে। তো কি কৰিছে, দ্য ষ্ট্ৰমে কৰিছে, মানে তুফানে কৰিছে। দ্য ষ্ট্ৰম হেজটো ইয়াত হেজ দিলোঁ, কি কৰিছিল তুফানে, আনৰুটেড কৰিছিল। আনৰুটেড কৰিছিল, কি আনৰুটেড কৰিছিল, ইফালে ছাবজেক্ট আছে দ্য ট্ৰী, ইফালে আমি অবজেক্ট দি দিলোঁ দ্য ট্ৰী। তো দ্য ট্ৰী হেজ বিন আনৰুটেড, গছটো কি কৰিছিল, উঠাই পেলোৱা হৈছিল, উফাৰি পেলোৱা হৈছিল। তাৰপিছত আমি পেচিভত কি ক'ম, দ্য ষ্ট্ৰম হেজ আনৰুটেড দ্য ট্ৰী, তুফানে কি কৰিছিল, গছটোক উঠাই পেলাইছিল। তো আজি ভইচ চেঞ্জত মই এইখিনি ডিছকাছ কৰিলোঁ। তো এইখিনি ভইচ চেঞ্জ তোমালোকে চাই যাবা, ইয়াৰ ভিতৰত নিয়মবিলাকৰ ভিতৰতে কমন আহিব। ইয়াৰ পিছত মই আৰু এটা কথা তোমালোকক এড কৰিব খুজিম, যে মই ইয়াৰ আগত যিটো ভিডিঅ' দিলোঁ যে পৰীক্ষাত কেনেকৈ লিখিব লাগিব, তাত এটা দুটা কথা মই ক'ব কাৰণে পাহৰি গ'লোঁ, সেই দুটা মই এড কৰিম। সেইটো হ'ল যে চোৱা, মাৰ্ক অনুযায়ী তোমালোকে এনচাৰ কৰিবা। 6 মাৰ্কৰ থাকিলে ডাঙৰ এনচাৰ কৰিবা, 2 মাৰ্কৰ থাকিলে ডাঙৰ এনচাৰ কৰিবা। ছাপ'জ এটা কুৱেশ্যন, যিকোনো ছাবজেক্ট হওক, যিকোনো ছাবজেক্ট, তুমি কুৱেশ্যনটো 6 মাৰ্কৰ কাৰণে পৰীক্ষাত মুখস্থ কৰি গৈছা, কিন্তু ছাপ'জ কুৱেশ্যনটো আহিল 2 মাৰ্কৰ, সেই বুলি কি তুমি 6 মাৰ্কৰ যিমান জানা সিমানেই লিখিবা, নিলিখিবা। সেইটো টাইমো ৱেষ্ট হ'ব, এক্সামিনাৰো খং কৰিব যে 2 মাৰ্কৰ কাৰণে ইমান কিয় লিখিছে। এক্সামিনাৰে কিন্তু খাতা চাই খং কৰে কেতিয়াবা যদি বেছি অযথা লিখা হয়, তো অযথা আমাৰ দিয়াৰ দৰকাৰ নাই, বুজিছা না। তো 6 মাৰ্কৰ পঢ়িছা, ঠিক আছে, এতিয়া 2 মাৰ্কৰ আহিল, তো তুমি অলপ কাটি কুটি 2 মাৰ্কৰ কৰি লিখি দিবা, সেইটো বুজিলা, এইটো এটা কথা হ'ল। তাৰপিছত চাবা, সদায় পইণ্ট ৱাইজ লিখিব চেষ্টা কৰিবা, স্পেচিয়েলি পলিটিকেল চায়েন্স, এডুকেশ্যন, তাৰপিছত চোৱা লজিক, ইকনমিক্স, এইবিলাকত আৰু কি, ইভেন এছামিছতো কৰিব পাৰা, পইণ্ট ৱাইজ লিখিব খুজিবা। ছাপ'জ আহিছে যে ৰাষ্ট্ৰসংঘৰ 4টা লক্ষ্য লিখা, তো 1 দি এটা লক্ষ্য লিখিবা, 2 দি এটা লক্ষ্য লিখিবা, 3 দি এটা লক্ষ্য লিখিবা, 4 দি এটা লক্ষ্য লিখিবা। তেতিয়া কি হ'ব, 4 মাৰ্ক আছে, এটা দেখিবা এনেকৈ 4বাৰ ৰাইট দিব, 4 মাৰ্ক তোমাক দি দিব। কিন্তু তুমি এই 4টা পইণ্টে যদি পেৰাগ্ৰাফকে লাইন 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 লিখি থাকা, তেতিয়া এক্সামিনাৰে বিচাৰিব যে ক'ত ষ্টাৰ্ট হ'ল এটা লক্ষ্য, ক'ত যাই শেষ হ'ল, ক'ত ষ্টাৰ্ট হ'ল এটা লক্ষ্য, ক'ত যাই শেষ হ'ল। তেতিয়া এক্সামিনাৰ কি হয়, খং কৰে, মানে টাইম বেছি কনজিউমিং হয়। আৰু এটা কথা, যিহেতু এক্সামিনাৰ কম টাইমত বেছি খাতা চাব খোজে, বিকজ খাতা চালে পইচা পায় তো এক্সামিনাৰবিলাকে, তো সেইকাৰণে তুমি এনেকেই খাতাটো লিখিব লাগিব পৰীক্ষাত, যাতে এক্সামিনাৰ কপি চেক কৰাত কম টাইম লাগে। হাতৰ অক্ষৰ ভাল, পইণ্ট লিখিবা, কম টাইম লাগিব, কপি চেক কৰি ভাল পাব, তোমাক ভাল মাৰ্ক দিব। এইবিলাক ভিতৰুৱা কথা, তথাপিও মই কৈ দি আছোঁ তোমালোকৰ হেল্পৰ কাৰণে, তোমালোকৰ ভাল হওক বুলি মই কৈ দি আছোঁ, বুজিছা ন কথাটো। তো সদায় পইণ্ট ৱাইজ লিখিবা, যিমান মাৰ্ক সুধিছে সিমান মাৰ্কৰ লিখিবা, পইণ্ট ৱাইজ লিখিবা। 4 মাৰ্ক থাকিলে 4টা পইণ্ট লিখিবা, 4টা পেৰাগ্ৰাফ লিখিবা। 6 মাৰ্ক থাকিলে 6টা পইণ্ট লিখিবা, বা 6টা পেৰাগ্ৰাফ লিখিবা। তো সেইটোৱে। আৰু চুমুটকা বোলা বস্তুটো যদি আহে, ছাপ'জ যিকোনো বস্তুৰ যদি আহে যে চুমুটকা লিখা, তাৰমানে তুমি একো ভাবিব দৰকাৰ নাই, সেই বিষয়ে যি জানা লিখি দিবা। ছাপ'জ চুমুটকা আহিছে যে
ৰাষ্ট্ৰসংঘৰ ওপৰত চমুটোকে লিখা, ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল, ৰাষ্ট্ৰসংঘৰ কি কাম, ৰাষ্ট্ৰসংঘৰ কি অংগ, কি কি আছে, চব তোমালোকে চমুটোকাত লিখি দিবা। যদিওবা এইটো এটা গ্ৰামাৰৰ ক্লাছ আছে, তথাপিও মই এইবিলাক ক'ব লগা হৈ আছে, বিকজ এক্সাম বহুত সোনকালে আহি গৈছে তোমালোকৰ মূৰৰ ওপৰত। তো এতিয়া আৰু টাইম নাই, এতিয়া দিন ৰাতি পঢ়াৰ টাইম। তো মই বাৰে বাৰে কৈছোঁ, তোমালোক ধুনীয়াকৈ পঢ়ি থাকা, প্ৰিপেয়াৰ কৰি থাকা, মাথাটো ঠাণ্ডা কৰি পঢ়া, পৰীক্ষা ভাল হ'ব। আৰু যেতিয়া অলপমান টাইম পাবা তেতিয়া ভিডিঅ'টো চাই ল'বা, তেতিয়া অলপমান ৰিফ্ৰেছ লাগিব যে হয় কোনোবাই মোক পঢ়িবৰ কাৰণে কৈ আছে, কোনোবা আছে যি আমাক পুছ কৰি আছে পঢ়াৰ কাৰণে। চ' এইখিনিয়ে মই ক'লোঁ, আৰু লগ পাম। থেংক ইউ, গুড নাইট।